নমস্কাৰ এই ভিডিঅ'টোনো কেনেকৈ কি বুলি আৰম্ভ কৰোঁ একো ভাবিয়ে পোৱা নাই আসলতে সহায় বিচাৰি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে আপোনালোকে মোক যথেষ্ট বিশ্বাস কৰে যথেষ্ট ভাল পায় মৰম কৰে শিৱসাগৰ সোণাৰী চৰাইদেউ নাজিৰা এই ঠাইসকলৰ লোকসকলৰ অৱস্থা আমি দেখিছোঁ তিয়কৰ অৱস্থা দেখিছোঁ নাজিৰাৰ অৱস্থা সোণাৰীৰ অৱস্থা দেখিছোঁ যিসকল লোকৰ সৈতে মই সংযুক্ত হৈ আছিল তেওঁলোকে তেওঁলোকৰ গৃহৰ অৱস্থা মোক দেখাইছে তেওঁলোকৰ ওচৰৰ পাজৰৰ অৱস্থা দেখিছে এটুপি খাবলৈ পানী নাই তেল নাই চাউল নাই দালি নাই ভাত নাই একো নাই এতিয়া তেনে এক পৰিস্থিতি যে শিৱসাগৰ বা তেনেধৰণৰ উজনি অসমত এনেকুৱা এটা পৰিস্থিতি হ'ব আমি কেতিয়াও কোনোদিন কল্পনা কৰিব পৰা নাছিলোঁ আপুনিও কল্পনা কৰিব পৰা নাই তেওঁলোকেতো পৰাই নাই আমিতো একেবাৰে কথাখিনি ভাবিবই পোৱা নাই যিবোৰ ভিডিঅ' দেখি আছোঁ গৰু ছাগলী মানুহৰ অৱস্থা নাই মানুহ মানে এনেকুৱা অৱস্থা হৈছে যেন কি কৰিব কি নকৰিব এনেকুৱা মানে মই ক'বলৈ আপোনালোকক ভাষা নাই কিন্তু কথা হৈছে কি আমি এইখিনি সময়ত তেওঁলোকক সহায় কৰাটো প্ৰয়োজন অসমৰ হাজাৰ হাজাৰ লোক ওলাই আহিছে হাজাৰ হাজাৰ লোকে তেওঁলোকক সহায় কৰিছে সেই হাজাৰজনৰ মাজত সেই লাখজন মানুহৰ ভিতৰত ময়ো আপোনালোকৰ মাজৰে এজন হ'ব ওলাইছোঁ অহা ২৬ তাৰিখে শনিবাৰে মই সোণাৰীলৈ যোৱাৰ এটা পৰিকল্পনা কৰিছোঁ কিছু সাহায্য দিবলৈ আমাৰ সক্ষম নহয় আমি সাহায্য কাকো দিব নোৱাৰোঁ মানুহে মানুহক কেতিয়াও সাহায্য দিব নোৱাৰোঁ সকলোৱে সক্ষম মানুহ বিপদত পৰিছে তেওঁলোক আমি অকণমান তেওঁলোকক সহায় কিঞ্চিতমান সহায় যদি কৰিব পাৰোঁ তাতকৈ আৰু মানে কি বুলি ক'ম আচলতে এতিয়া কথা হৈছে যে মই যেতিয়াই এই কথাখিনি শুনিছিলোঁ তেতিয়াই মই শিৱসাগৰ বা নাজিৰা সোণাৰীলৈ যাম বুলি ভাবিছিলোঁ যিসকল লোকে মোৰ সৈতে যোগাযোগত আছে তেওঁলোকে মোক কৈছে যে তুমি বা আপুনি এতিয়া আহিব একেবাৰে নালাগে পৰিস্থিতি একেবাৰে বেয়া এতিয়া ওচৰৰ পাজৰৰ সংগঠনেই হওক ওচৰৰ পাজৰৰ যিসকল তেওঁলোকে ভিডিঅ' প্ৰস্তুত কৰা দাদাসকলেই হওক বা তেওঁলোকে বহুত বেছি সহায় কৰিছে কৈছে এতিয়া আপুনি ইমান দূৰৰ পৰা আহিব নোৱাৰে আপুনি অসুবিধা পাব এতিয়া নালাগে আহিব আপুনি আহিব কেতিয়া আহিব যেতিয়া পানী শুকাব এতিয়াতো হাজাৰজনে মানুহে সহায় কৰি আছে বহুত মানুহক বিপদত উদ্ধাৰ কৰি আছে কিন্তু যেতিয়া পানী শুকাব তেতিয়া মানুহৰ ঘৰৰ অৱস্থা কি হ'ব সেইখিনি আপুনি ভাবিবও নোৱাৰে মানুহৰ একাঠো বোকা হৈছে পানী শুকাই গৈছে কিন্তু বোকা একাঠো হৈছে কোনো অৱস্থাই নাই মানুহৰ যে সেইখিনি চাফা কৰোঁতে সেইখিনি ঠিক কৰোঁতে মানুহৰ কত দিন লাগিব তাৰ কোনো ঠিকনাই আপুনি পাৰিলে তেতিয়া আহক কাৰণ এতিয়া আমি সহায় অলপমান হ'লেও পাইছোঁ এটোপাল পানী হ'লেও কেনেবাকৈ হ'লেও যোগাৰ কৰিব পাৰিছোঁ কিন্তু যেতিয়া পানীখিনি শুকাব যেতিয়া ৰ'দ দিব অৱস্থা বহুত ভয়ংকৰ হ'ব আপুনি পাৰিলে তেতিয়া আহক এনেধৰণে মোক কৈছে যোৱাকালি এজন আৰক্ষী জোৱানৰ সৈতে মই কথা পাতিছিলোঁ মোৰ মৰমৰ অতি মানে মোক ভাল পোৱা ৰঞ্জিত দা আৰু তেওঁ মোক যিখিনি কথা কৈছে মই শুনি আচলতে চকু পানী ওলাইছে মই কৈছোঁ দাদা আপুনি খাব পাইছে নাই কৈছে বিস্কুট পানী এনেধৰণে খাই আছোঁ মোৰ কথা বাদ দিয়া আমি কষ্ট কৰি আছোঁ যিখিনি কাপোৰ আছিলে তেওঁ কৈছে যে আমাৰ যিখিনি কাপোৰ আছিলে ড্ৰেছ আছিলে পুলিচৰ কৈছে সেয়া চব উটুৱাই নিলে এযোৰ ড্ৰেছ যি পিন্ধি আছিলোঁ সেই এযোৰ ড্ৰেছৰ সৈতে এতিয়া ৰাইজকো উদ্ধাৰ কৰিছোঁ নিজেও বাচি থাকিবলৈ চেষ্টা কৰিছোঁ আৰু যিমান পাৰিছোঁ কষ্ট কৰিছোঁ আৰু এনেকেই ভগৱানে যিমানটা দিন দিব যেনেকৈ হ'লেও ৰাইজৰ কাৰণে সহায় কৰি যাম বুলি তেওঁ মোক কৈছে আৰু কৈছে যে কাপোৰ গোন্ধাই গৈছে ড্ৰেছযোৰ একেযোৰেই ড্ৰেছ আজি 3 দিন 4 দিন সেই পুলিচৰ ড্ৰেছযোৰ তেনেকেই ধৰণেই আছে গতিকে মানুহৰ অৱস্থা আমি আচলতে ক'বহে পাৰোঁ তেওঁলোকেহে বুজিছে কি হৈছে এতিয়া মই 200জন মানুহৰ কাৰণে বা 200টা পৰিয়ালৰ কাৰণে কিঞ্চিতমান অকণমান সহায় কৰিব বিচাৰিছোঁ লাখ লাখ হাজাৰ হাজাৰ মানুহৰ মাজত 200জনৰ সাহায্য 200জনৰ সহায় অলপো আচলতে একো মূল্যই নাই আচলতে তথাপিও যিমানখিনি পাৰিম সিমানখিনি কৰোঁ বুলি মই আগবাঢ়িছোঁ তেওঁলোকেও কৈছে যে পানী অলপ শুকাইছে তুমি আহিব পাৰিবা গতিকে মই ভাবিছোঁ খাদ্য সামগ্ৰীতকৈ বেছি দৰকাৰ তেওঁলোকৰ বৰ্তমান ঘৰত প্ৰয়োজন কিছু সামগ্ৰী তাৰে প্ৰায় 12টা সামগ্ৰী 12বিধ সামগ্ৰী মই এটা টোপোলাত লৈ যাবলৈ ওলাইছোঁ তেনেকৈ 200মান টোপোলা কৰিম বুলি ভাবিছোঁ যদি আপোনালোকৰ পৰা সহায় সাৰথি পাওঁ নিজৰ ফালৰ পৰা 50টামান টোপোলা মই দিব পৰা মোৰ সামৰ্থ্য আছে কাৰণ ইমানো বেছি মই তেনেকুৱাও নহয় যে মই বহুত বেছি দিব পাৰিম কিন্তু তাতে কি আছে মই আপোনালোকক কৈ দিওঁ যে ডেটল আছে এটা ডেটলৰ সৰু বটল মেক্সো 1 পেকেট থাকিব মহ মৰা মেক্সো 1 পেকেট থাকিব প্ৰয়োজন হ'ব এতিয়া
তাৰপিছত চাৰ্ফ, যি কাপোৰ ধুবৰ কাৰণে চাৰ্ফ 2 পেকেট, 10 টকীয়া পেকেট 2টা, ভীমবাৰৰ নিচিনা এটা ধৰি লওক বাচন ধুবৰ পৰাকৈ 10 টকীয়া এটা, গা ধোৱা চাবোন 2 ডোখৰ, ষ্ট্ৰেফ্ৰি লাগিব, যিসকল মহিলা যুৱতীসকল আছে তেওঁলোকৰ বহুত বেছি প্ৰয়োজন হৈ আছে এইখিনি সময়ত, লাজৰ কথা নহয়, প্ৰয়োজনীয় বস্তু। ষ্ট্ৰেফ্ৰি এটা বা উইস্পাৰ যিকোনো এটা দিবলৈ চেষ্টা কৰিম। বিস্কুট 20 টকা মানৰ 1 পেকেট দিবলৈ চেষ্টা কৰিম প্ৰতিটো টোপোলাত। ব্ৰেড এটা দিবলৈ চেষ্টা কৰিম। শ্বেম্পু 5 পেকেটমান দিবলৈ চেষ্টা কৰিম সৰু সৰু। তাৰপিছত কেক 2টামান দিবলৈ চেষ্টা কৰিম, 10 টকীয়া কেক 2টামান, আৰু তেনেকৈ চলাই দিবলৈ চেষ্টা কৰিম, যে চলাই 5টামান দিবলৈ চেষ্টা কৰিম। মেগী 2 পেকেটমান দিম বুলি ভাবিছোঁ, আৰু লগতে কেণ্ডেল মানে যি মমবাতি দিম বুলি ভাবিছোঁ 1 পেকেট। আৰু এই 12বিধ সামগ্ৰীত প্ৰতিটো টোপোলাতে 12বিধকৈ সামগ্ৰী থাকিব। ডেটল এটা, মেক্সো 1 পেকেট, চাৰ্ফ 2 পেকেট, ভীমবাৰ এটা, গা ধোৱা চাবোন 2টা, ষ্ট্ৰেফ্ৰি 1 পেকেট, বিস্কুট 1 পেকেট, ব্ৰেড এটা, শ্বেম্পু 5 পেকেট, কেক 2টা, এইম 5টা, চলাই 5টা, মেগী 2 পেকেট আৰু মম 1 পেকেট। আৰু এই গোটেই সামগ্ৰীখিনি এটা টোপোলাত 270 টকাকৈ পৰিব। এটা টোপোলাত 270 টকাকৈ প্ৰয়োজন হ'ব, আৰু মোৰ ফালৰ পৰা 50টা টোপোলা মই যোগাৰ কৰিম বুলি ভাবিছোঁ, আৰু সেই হিচাপে প্ৰায় 10,000ৰ অধিক তাত প্ৰয়োজন হ'ব। আৰু মই ৰাইজলৈ বুলি অনুৰোধ কৰিছোঁ যে আপোনালোকে যিহেতু অত্যন্ত বিশ্বাস কৰে, আপোনালোকে জানে যে আপোনালোকে মোক বিশ্বাসেই কৰে আচলতে, আৰু সেই বিশ্বাসক কেতিয়াও আমি কোনো কাৰণে কেতিয়াও, আজি ইমান দিনে আপোনালোকে মোক দেখিছে যে আপোনালোকৰ বিশ্বাসক কেতিয়াও মই অৱহেলা কৰা নাই, আপোনালোকৰ বিশ্বাসক কেতিয়াও মই কোনো কাৰণে অথলে যাবলৈ দিয়া নাই। যথেষ্টখিনি কষ্ট কৰিছোঁ জীৱনত, বহুত দূৰ দূৰ গৈছোঁ। কালি কুকুৰাঝাৰৰ পৰা আহি পাইছোঁ মাত্ৰ ৰাতি 1টা বজাত। গতিকে আহি পায়েই মই এটাই চিন্তা কৰিছোঁ যে কেনেকৈ ৰাইজক সহায় কৰিব পৰা যায়। গতিকে মই আপোনালোকক কৰজোৰে হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, আপোনালোকে যদি সক্ষম তেনেহ'লে এটা টোপোলা 270 টকা দিব পাৰে, 2টা টোপোলা তেনেকৈ 540 টকা, তেনেকৈ 10টা টোপোলা যদি আপুনি ইচ্ছুক 2700 টকাকৈ হ'ব। ইমানখিনি নালাগে, আপুনি দৰকাৰ হ'লে এটা টোপোলাই দিয়ক। তেনেকৈ যদি অন্ততঃ 150টা টোপোলাৰ পইচা বা উপাৰ্জন যিখিনি মানে হ'ব, সেই মূল্যটো যদি মই গোটাব পাৰোঁ তেনেহ'লে 200টা টোপোলা মই লৈ যাব পাৰিম। আৰু সেই 200টা টোপোলাত প্ৰায় 60-70 হাজাৰমান টকা এইকাৰণে খৰচ হ'ব, কাৰণ মই গাড়ী এখন লৈ যাম, গাড়ীখনতো যথেষ্ট খৰচ হয়, এজন ড্ৰাইভাৰ লৈ যাম, সেইখিনি খৰচ হ'ব, সেইখিনি মোৰ ফালৰ পৰা সম্পূৰ্ণ কৰিম। মোৰ ফালৰ পৰা 50টা টোপোলা আৰু গাড়ীখনৰ যি খৰচ বা ড্ৰাইভাৰজনৰ খৰচ সেইখিনি মোৰ ফালৰ পৰা কৰিম। আৰু যিহেতু তেজপুৰৰ পৰা বহুত দূৰ, আপোনালোকে জানেই, মই সোণাৰীলৈ যাম বুলি ভাবিছোঁ, শিৱসাগৰলৈ পিছত যাম, প্ৰথমে সোণাৰীৰ পৰা আহোঁ। গতিকে আপোনালোকে যদি সক্ষম হয়, আপোনালোকে মই যিটো QR কোড এই ভিডিঅ'ত দি ৰাখিছোঁ, আপোনালোকে তাতে আপোনালোকৰ সাধ্য অনুসৰি আপোনালোকক দিব লাগিব বুলি কোৱা নাই, আপোনালোকৰ এটা আশীৰ্বাদেই যথেষ্ট। আপোনাৰ তেওঁলোকৰ ভাল হওক বুলি বানপানী কমক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাটোৱেই ডাঙৰ। তথাপিও কাৰণ বস্তুখিনি কিনোতে মোক টকা লাগিব, কাৰণ নহ'লেনো কোনে দিব কওকচোন। ইমানখিনি প্ৰয়োজনীয় বস্তু 50,000 60,000 টকাৰ বস্তু এটা কোনোতো মোক এনেই নিদিয়ে। নিজৰ ফালৰ পৰা 10,000 15,000 টকা যি পাৰোঁ খৰচ কৰিম। বাকীখিনি যদি আপোনালোকে পাৰে তেনেহ'লে মই অনুৰোধ কৰিম, তলত যি QR 2টা দি থোৱা আছে, এই QR কোডতে আপোনালোকে মূল্যটো দিব পাৰে। মোৰ নম্বৰ 9085093104 এই নম্বৰত দিব পাৰে, 7086990104 এই নম্বৰত দিব পাৰে। আপোনালোকে যেনেকৈ যি যাৰ সামৰ্থ্য হয়, বোলে মই কেক এটা দিব পাৰিম 10 টকা দিব পাৰে, আপুনি চাবোন এডোখৰ দিব পাৰে 10 টকা দিব পাৰে, আপুনি বোলে নহয় মই 5 টকা পাৰিম, আপুনি চলাই 5টা লৈ যাওক, চলাই 5টা লৈ যাম। ঠিক তেনেকৈ যিখিনি আপোনালোকে যাৰ যেনেকৈ যি সামৰ্থ্য আছে, আপোনালোকে যদিহে পাৰে, কোনো ধৰণৰ এনেকুৱা কথা নাই যে আপুনি দিবই লাগিব, মনৰ পৰা আশীৰ্বাদ কৰক যাতে সেই লোকসকল বানৰ কবলৰ পৰা উদ্ধাৰ হয়, মানুহসকল সুন্দৰকৈ আকৌ পুনৰ আগৰ সাধাৰণ জীৱন যাপন কৰিব পাৰে, তাকে কামনা কৰিছোঁ। আৰু বিশেষনো কি ক'ম, আৰু আপোনালোক সকলো ভালে থাকক, সকলোৰে কুশল মংগল কামনা কৰিছোঁ। আৰু যদিহে পাৰে তেনেধৰণে সহায় সহযোগ আগবঢ়াব। মই ৰাতিপুৱা 9মান বজাত
মই 26 তাৰিখে ওলাই যাম অহা কাইলৈ 25 তাৰিখে গোটেই বস্তুখিনি টোপোলা কৰি মই বান্ধিম মোৰ লগত থাকিব দুজন এজন তেনেধৰণে মই সহায় সহযোগ কৰিব পাৰিম আৰু যদি মোৰ ওচৰৰ পাজৰ মোৰ গাঁওখনৰ হওক বা মোৰ অঞ্চলটোৰ লোকে বা তেজপুৰৰ লোকসকলেও যদি সহায় কৰিম বুলি ভাবে আপোনালোকে মোৰ ঘৰলৈ আহি মোৰ দোকানলৈ আহি আপোনালোকে সহায় সহযোগ কৰিব পাৰিব গতিকে সকলো ভালে কুশলে থাকক আপোনালোকৰ সকলোৰে মই কুশল মংগল কামনা কৰিছোঁ ভালে থাকিব ধন্যবাদ